Hello everyone, welcome back to the channel, Parth Pratim Majumdar. This is Master Class 8. Yes, আমি already 7টা videos already upload কৰি থৈ দিছোঁ. Master Class 1, 2, 3, 4, 5, 6, 7. 7 videos uploaded in the Master Class series. যদি আপোনালোকে নাই চোৱা, গৈ চাব পাৰে. Because বহুতখিনি informations, admissions, cut off, counseling, marks, rank, ঠিক আছে, tips, everything discuss কৰা গৈছে আমাৰ গোটেইকেইটা মাষ্টাৰ ক্লাছত। এভৰিথিং ডিছকাছ কৰা গৈছে, ঠিক আছে। ন ৱাই দিছ মাষ্টাৰ ক্লাছ ইজ নিডেড, ইয়াত আমি ডিছকাছ কি কৰিম? ইয়াত আমি আজি ডিছকাছ কৰিব গৈ আছোঁ কিছুমান ইম্পৰ্টেণ্ট বস্তু, যেনেকৈ যেনেকৈ অল ইম্পৰ্টেণ্ট কুৱেশ্যনছ এণ্ড ডাউটছ। বহুখিনি ষ্টুডেণ্টছৰ বহুখিনি ডাউটছ আছিলে, যিসকল ষ্টুডেণ্টছে ডাউটছখিনি সুধিছিলে আমাৰ কমেণ্ট ছেকশ্যনত বা আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছবোৰত, চ' বা হোৱাটছএপতো সুধিছিলে। চ' ইণ্ডিভিজুৱেলি কাৰোবাক ৰিপ্লাই কৰাটো অভিয়াছলি টাইম কনজিউমিং হ'ব পাৰে, এজন দুজন হ'লে বেলেগ কথা, বাট যেতিয়া মাল্টিপল মেছেজেছ আহে বহুখিনি ষ্টুডেণ্টছৰ পৰা অকণমান দিগদাৰ হৈ পৰে। চ' থ্ৰু দিছ ভিডিঅ' গোটেইখিনি ষ্টুডেণ্টছৰ ডাউটছখিনি ক্লিয়াৰ কৰা যাব, প্ৰথম কথা। দ্বিতীয় কথা, কেৰিয়াৰ গাইডেঞ্চ। বহুতে কনফিউজনত থাকে যে এতিয়া কি কৰোঁ কি নকৰোঁ, এটা ডাইলেমা থাকে যে কেৰিয়াৰ চুজ তো কি চুজ কৰোঁ, ব্ৰাঞ্চ চুজ কৰোঁ তো কি চুজ কৰোঁ, কোনটো ব্ৰাঞ্চ লওঁ, ঠিক আছে, সেইটো ডাউট থাকে। মেণ্টৰশ্বিপ, ইণ্ডিভিজুৱেলি মেণ্টৰশ্বিপ কৰা বহুতখিনি মানে প্ৰব্লেম হৈ যায় অভিয়াছলি। মানে কৰিবতো পাৰিয়ে, খালি বহুত টাইম কনজিউমিং হৈ যায়, ঠিক আছে। এজন এজন মানুহক ফোনত কথা পাতি পেলাই 10-12 মিনিট 15 মিনিট 20 মিনিট কথা পতাটো পচিবল নহয় মানে, ঠিক আছে, এইটো টাইমত। চ' থ্ৰু দিছ ভিডিঅ' মই ট্ৰাই কৰিম মেণ্টৰশ্বিপ প্ৰভাইড কৰিবৰ কাৰণে। কাইণ্ডলি ভালদৰে চাব, শেষলৈকে চাব, চ' দেট আপুনি গোটেইখিনি বস্তু বুজি পায়। এণ্ড ইফ ইউ আৰ এন চিৰিয়াছ এক্সপিৰিয়েণ্ট, যদি আপুনি অলৰেডি আমাৰ ভিডিঅ'খিনি চাইছে, দেন ইউ আণ্ডাৰষ্টেণ্ড দ্য ইম্পৰ্টেঞ্চ অফ দিছ ভিডিঅ'। দেন লাষ্ট বাট নট দ্য লিষ্ট, ফ'ৰ্থ পইণ্ট, ট্ৰিপছ এণ্ড ট্ৰিক্স টু ক্ৰেক CEE 2025। য়েছ, চ' এইখিনি আছে আমাৰ আজিৰ টপিকছ, যিখিনি আজি আমি ডিছকাছ কৰিম। ইয়াৰ আগতে আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকে যদি মাষ্টাৰ ক্লাছ আগৰখিনি নাই চোৱা, ঠিক আছে, গোটেইখিনি চাই ল'ব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। লগতে আৰু এটা বস্তু, ষ্টুডেণ্টছখিনিয়ে মানে ভাবে যে আমি ইয়াত CEE কণ্টেণ্ট বেছি আপলোড নকৰোঁ, বাট লেট মি টেল ইউ গাইজ, 530+ কণ্টেণ্ট আমাৰ ইয়াত আছে। এণ্ড তাতে যদি মই ক'ব যাওঁ, 90%তকৈ বেছি কণ্টেণ্ট আমাৰ CEE অৰিয়েণ্টেডেই হয়। যদি যদি আপোনাৰ কিবা ডাউট আছে CEEক লৈ পেলাই, এনি ডাউট, সেইটো আই গেছ আমি আমাৰ চেনেলত কভাৰ আপ কৰি থৈ দিছোঁ। হয়তো আপুনি সেইটো বিচাৰি নাই পোৱা, বা হয়তো সেইটো আপুনি নাই চোৱা, বাট আমি কভাৰ আপ কৰি থৈ দিছোঁ। এণ্ড যিখিনি হয়তো আমি কভাৰ আপ নাই কৰা, সেইখিনি আমি এতিয়া কভাৰ কৰি আছোঁ, বা আহিবলগীয়া ভিডিঅ'ত আমি কভাৰ আপ কৰি দিম। ডেটছ ইট, হয়নে? তাৰে আগতে কেনেকুৱা পাইছে মেগা মেৰাথন চিৰিজ এবাৰ জনাব। নাও দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, হুইচ ইজ বেটাৰ, ডিপ্ল'মা অৰ BE-BTech? যে ডিপ্ল'মা ভাল হয় নে BE-BTech ভাল হয়? যোনে নাজানে মই কৈ দিছোঁ, ডিপ্ল'মা স্পেলিংটো ইয়াত ভুল লিখা আছে, বাট ডিপ্ল'মা হয়, ঠিক আছে, DIPLOMA হয়, ঠিক আছে। চ' ডিপ্ল'মা বেচিকেলি 3 বছৰৰ থাকে, BE-BTech আপোনাৰ 4 বছৰৰ থাকে। বহুতে ভাবিব যে আমি ডিপ্ল'মা কিয় কৰিম, ডিপ্ল'মা নকৰোঁ, BE-BTech কৰিলে বহুত ভাল হ'ব। কিন্তু একচুৱেলি যদি আপুনি মানে প্লেচমেণ্টৰ বস্তুটো চায়, যে কাৰ বেছি ক'ত প্লেচমেণ্ট হৈ আছে, বহুতে ভাবিব পাৰে যে মানে BTechত বেছি প্লেচমেণ্ট হয়। কিন্তু মই আপোনাক এটা শ্বকিং চিনাৰিঅ' কওঁ। আপোনাৰ আপুনি যিকোনো ব্ৰেণ্ডৰ নাম লৈ লওক, যিকোনো কোম্পানীৰ নাম লৈ লওক, IOCL লওক, ONGC লওক, অইল লওক, NRL লওক, এইকেইটা মই PSUৰ নাম ক'লোঁ, বা আপুনি AGCL, APDCL, ঠিক আছে, এইবোৰৰ নাম লৈ লওক। মেক্সিমাম মানুহে কিন্তু ডিপ্ল'মা ষ্টুডেণ্টকে ৰিক্ৰুট কৰে, প্ৰথম কথা। দ্বিতীয় কথা, যদি আপুনি চাই ৰিক্ৰুটমেণ্ট বৰ্ডছখিনি, যেনেকৈ ৰিক্ৰুটমেণ্ট বৰ্ডছ কি কি হৈ যায় আপোনাৰ, ফৰ এক্সাম্পল APSC এটা ৰিক্ৰুটমেণ্ট বৰ্ড হয়। APSCয়ে ক'ব গ'লে ডিফাৰেণ্ট ডিফাৰেণ্ট এক্সাম কণ্ডাক্ট কৰে। তো যদি আপুনি চায়, তেনেহ'লে কিন্তু ডিপ্ল'মাৰ কিন্তু নাম্বাৰ অফ ভেকেঞ্চিজ বহুত বেছি হয় BE-BTechতকৈ, ঠিক আছে। এইটো এইটো দ্বিতীয় কথা, ঠিক আছে। এতিয়া বহুতে ভাবিব যে যে ডিপ্ল'মাত বেছি কিয় হয়, ডিপ্ল'মাতটো ক'ব গ'লে এইটো ডিপ্ল'মাহে হয় জাষ্ট, এণ্ড কিমাননো মানুহে ডিপ্ল'মা পঢ়ে। BE-BTechতে চবে মানে চবে IIT কৰিব, চবে NIT কৰিব, চবে AEC যাব, চবেই মেক্সিমাম। সেইটোকে কয় মাছ কালচাৰ বুলি। মাছ কালচাৰ কি হয়, যে মানে আমি এটা ৰেড ৰেচত দৌৰি আছোঁ, মানে যোনে দৌৰি আছে আমি তাৰ পিছে পিছে দৌৰি আছোঁ, একো আমি আগ পিছ নাই চোৱা। কিন্তু ডিপ্ল'মা ইজ ফাৰ বেটাৰ দেন BE-BTech। কেনেকৈ হয়, এনেকৈ হয় যে নাম্বাৰ অফ ভেকেঞ্চিজ বহুতখিনি ওলায়। এতিয়া যিখিনি ষ্টুডেণ্টছে ডিপ্ল'মাৰ হয়, তেওঁলোকে চাই কিনে বহুত মটিভেট হৈ যাব, ঠিক আছে, বাট তেওঁলোকে ডিপ্ল'মাৰ ডাৰ্ক ছাইডটোও গম পায়, ঠিক আছে। ডিপ্ল'মাৰ ডাৰ্ক ছাইড আছে অভিয়াছলি, যেনে কি ডাৰ্ক ছাইড হয়, মইতো ইমানখিনি বহুতখিনি কাভাৰ আপ কৰিব নোৱাৰিম এতিয়া। ডাৰ্ক ছাইড এইটোৱে হৈছে, সেইটো ডিপ্ল'মা হয়, সেইটো ডিগ্ৰী নহয়। তো ডিপ্ল'মা হয় মানে এটা স্পেচিফিক হৈ গ'ল ন, যে ডিপ্ল'মা হয় মানে অকল স্পেচিফিক মানে বস্তুতে এপ্লাই কৰিব পাৰিব। BE-BTech এটা ডিগ্ৰী হয়, ডিগ্ৰী হ'লে আপুনি ইঞ্জিনিয়াৰিং ডিগ্ৰীটো এপ্লাই কৰিব পাৰে, বা আপুনি APSC UPSCও লিখিব পাৰে, আপুনি CAT দিব পাৰে, আপুনি GMAT দিব পাৰে, GRE দিব পাৰে, আপুনি MET দিব পাৰে, আপুনি এনি এক্সামৰ কাৰণে ডিগ্ৰী লাগে, আপোনাৰ বহুতখিনি স্ক'প খুলি যায় মানে। চ' চবৰে প্লাছ মাইনাছ থাকে, কিন্তু যদি মই অকল মানে স্পেচিফিকলি কথা পাতোঁ, যাৰ মানে গভমেণ্ট জব কৰা মন আছে, বা
যাৰ ক'ব গ'লে অসমতে মানে কিবা এটা কোম্পানী পি ইউ চিত কাম কৰা মন আছে, তেনেহ'লে কিন্তু ডিপ্ল'মা ইজ বেটাৰ দেন বি টেক। কিয়? বিকজ ডিপ্ল'মাত মানে বহুখিনি ষ্টুডেণ্টছক ৰিক্ৰুট কৰে এণ্ড বহুখিনি ভেকেঞ্চিজ ওলায়। যদি আপুনি ৰিচেণ্টলি গম পাইছে, পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট চিভিলৰ 650 পোষ্ট ওলাইছে। 650 পোষ্ট ওলাইছে চিভিলৰ ডিপ্ল'মাৰ কাৰণে। কেন ইউ ইমেজিন? মানে আপুনি ইমেজিন কৰিব পাৰেনে 650 পোষ্ট? এতিয়া আপোনালোকৰ লাগিবতো কম ওলাইছে বুলি। লেট মি টেল ইউ এ শ্বকিং ৰিজাল্ট। যদি আপুনি চাই বি টেকৰ লাইক মানে কিমান ভেকেঞ্চি ওলায়, মেকানিকেলৰ এক্সাম্পল দি দিছোঁ মই, যিহেতুকে মই নিজে মেকানিকেল ইঞ্জিনিয়াৰ হয়। ঠিক আছে, জে ই চিৰ পৰা পাছ আউট 2017-21 বেটছ। তো যোৱা 4 বছৰত যিমানখিনি মই গম পালোঁ, 60টাও চাগে পষ্ট নাই ওলোৱা। 60টা, 60টাও চাগে পষ্ট নাই ওলোৱা বি টেকৰ। মেকানিকেলৰ কথা কৈ আছোঁ মই, চিভিলৰ নাই কোৱা। চিভিলৰ অফক'ৰ্ছ ওলাইছে, বেছি ওলাইছে, বাট মেকানিকেলৰ এটলিষ্ট নাই ওলোৱা। কিন্তু ডিপ্ল'মা কিন্তু ওলাই যায় ডেফিনেটলি, কিন্তু চিভিলৰ ওলায়। ঠিক নাও, এতিয়া আমি বেছি ডিছকাছ কৰি নাথাকোঁ, আৰু ইয়াত বহুতখিনি কথা পাতিব পাৰি, বাট সেইখিনি বস্তু মই মানে পিছত মানে কথা পাতিম ডেফিনেটলি বেলেগ এটা ভিডিঅ'ত ইন ডিটেইল বনাই দিম, যদি আপোনাক লাগে উইথ প্ৰুফ যে মই কোৱা কথাখিনি মানে কাৰেক্ট হয় নে ৰং হয়। অবভিয়াছলি মই যিখিনি বস্তু কয় মই উইথ ফেক্টছ এণ্ড ফিগাৰ্ছে কওঁ, এনে মই জি টি বকি নিদিওঁ বাৰু, বিকজ সেইখিনি ডাটা আছে অলৰেডি। আপোনালোকে এ পি এছ চি ৱেবছাইটত যাব, চেক কৰি চাব যদি মই মিছা কৈছোঁ। 650 পষ্ট ওলাইছে, চেক কৰি চাব। হুইচ ব্ৰাঞ্চ ইজ বেষ্ট? এতিয়া বহুতো আছে যে কি ব্ৰাঞ্চ লওঁ, কি ব্ৰাঞ্চ লওঁ, চবৰে হাইপ হৈ আছে যে কি ব্ৰাঞ্চ ল'লে ভাল। ক'ৰ ব্ৰাঞ্চ লওঁ, ক'ৰ ব্ৰাঞ্চ মানে কি? যেনেকৈ মেকানিকেল হৈ গ'ল, চিভিল হৈ গ'ল, কেমিকেল হৈ গ'ল, এইবিলাক ক'ৰ ব্ৰাঞ্চ হয়। নন ক'ৰ ব্ৰাঞ্চ মানে কি? কম্পিউটাৰ চায়েন্স হৈ গ'ল, ঠিক আছে, ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, এইবোৰ আমাৰ মানে ক'ৰ ব্ৰাঞ্চেছ নহয় মানে। কোনটো ব্ৰাঞ্চ ভাল হয়? চাওক, চব ব্ৰাঞ্চে ভাল হয়, খালি কিছুমান ব্ৰাঞ্চ কিছুমান জেগাত মানে বেছি ভাল হয়। কিছুমান ব্ৰাঞ্চ ফৰ এক্সাম্পল যদি আপুনি মেকানিকেল ইঞ্জিনিয়াৰ হয়, দেন হায়দৰাবাদ, কলকাতা, মুম্বাইত আপোনাৰ ঠিক ঠাক ডিমাণ্ড থাকিব পাৰে। যদি আপুনি অসমত আছে, চিভিলৰ ঠিক ঠাক ডিমাণ্ড থাকিব পাৰে, হয় নাই? চ' সেইটো আপোনাৰ মানে একচুৱেলি মানে ব্ৰাঞ্চ লৈ কথা, যে কোনটো ষ্টেটত কোনটো ব্ৰাঞ্চ বেছিকৈ চলি আছে। এণ্ড বৰ্তমান যদি মই চাওঁ অসমত, তেনেহ'লে কিন্তু চিভিল ব্ৰাঞ্চটো খুব চলি আছে। চিভিল এটা ক'ৰ ব্ৰাঞ্চ হয়, চিভিল খুব চলি আছে, বহুত বেছি চিভিল চলি আছে। চিভিলত যদি আপুনি পঢ়ে, আপুনি যিবোৰ আমাৰ মানে এক্সাম কণ্ডাক্ট কৰে মানে এছ এছ চিয়ে, তাতেও ভালেখিনি পষ্ট ওলায়, আপুনি চাই ল'ব পাৰে। বা যদি আপুনি চাই অসমতো চিভিলৰ ঠিক ঠাক পষ্ট ওলায়, ভাল পষ্ট ওলায়, এণ্ড এটলিষ্ট মানে বেটাৰ হয় মানে বাকীবোৰ ব্ৰাঞ্চতকৈ। ঠিক আছে, নন ক'ৰ কম্পিউটাৰ চায়েন্স খুবেই ভাল হয়। কম্পিউটাৰ চায়েন্সৰ ডিমাণ্ড বহুত আছে। আজিৰ টাইমততো কম্পিউটাৰ চায়েন্স ইজ লাইক মানে বহুত ডিমাণ্ডিং ব্ৰাঞ্চ হয়। তাত পাবৰ কাৰণেও বহুত বেছি মাৰ্কছ লাগে। এ ই চিত যদি আপুনি কম্পিউটাৰ চায়েন্স ল'ব যায়, আপোনাৰ খুব ভাল মাৰ্কছ লাগিব। লাষ্ট ইয়েৰৰ কাট অফ চাই ল'ব পাৰে, মই এতিয়া ডিছকাছ নকৰোঁ বাৰু সেইটো টপিকত, বাট আপুনি চাই ল'ব পাৰে যে বহুত মাৰ্কছ লাগিব। এনে এবাৰতো এজ ৰিলেক্সেশ্যনো নাই মানে, লাইক যোনে হ'লেও পৰীক্ষা দিব পাৰে। দিয়ান 22 বছৰ, 23 বছৰ, 24-25 বছৰ পৰীক্ষা দিব পাৰে। চ' এইবাৰতো আৰু কম্পিটিশ্যন তাত বেছি হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, চ' কোনটো ব্ৰাঞ্চ বেষ্ট হয়? মোৰ হিচাপত যদি আপুনি ক'ৰ ব্ৰাঞ্চ লৈ আছে, তেনেহ'লে আপুনি চিভিল পঢ়ক, যদি আপোনাৰ চিভিলত মানে মন আছে। যদি চিভিলত মন নাই, তেনেহ'লে আকৌ পঢ়িব নালাগে, মানে বেকাৰ। যদি মন নাই এনেই আৰু মানে পঢ়িব নালাগে। ঠিক আছে, যিহেতু মই মেকানিকেল ইঞ্জিনিয়াৰ হয়, মই মেকানিকেল ভাল পাওঁ, মই মেকানিকেল লৈছিলোঁ, ডেটছ ইট মানে। ঠিক আছে, মই এতিয়াও মেকানিকেলে ভাল পাওঁ, আই প্ৰিফাৰ মেকানিকেল অনলি। ঠিক আছে, চ' নন ক'ৰ ব্ৰাঞ্চ চি এছ চি ভাল হয়। কাৰোবাৰ যদি মন আছে জব চব কৰিম বুলি, তেনেহ'লে মানে চি এছ চি ল'ব পাৰে। ঠিক আছে, বিকজ জব চব কৰিম বুলি কেলৈ কৈছোঁ? চবেই জব কৰিব নিবিচাৰে। কিছুমানে বিচাৰে যে মই ৰিচাৰ্চ কৰিম, কিছুমানে বিচাৰে যে মই জবেই কৰিম, কিছুমানে বিচাৰে যে নাই মই জব কৰিম কিন্তু মই প্ৰাইভেটত কৰিম জব। ত' চবৰে ডিমাণ্ড বেলেগ বেলেগ হয় মানে। এট দি এণ্ড সেইটো নিজৰ প্ৰিফাৰেঞ্চ চাওক। কিছুমানে ৰিচাৰ্চত যাব, কিছুমানে মানে জবত যাব। জবৰো বহুতখিনি ডিভিজন হৈ যায়, গভমেণ্ট জব বা প্ৰাইভেট জব। ত' থাকে মানে লাইক ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট থাকে। হুইচ ক'ৰ ব্ৰাঞ্চ ইজ বেষ্ট? এতিয়া ক'ৰ ব্ৰাঞ্চ কোনটো ভাল হয়? ফাৰ্ষ্ট মই ক'লোঁ চিভিল ইঞ্জিনিয়াৰিং ইন টাৰ্মছ অফ প্লেচমেণ্ট। মই এইটো বস্তু ইন টাৰ্মছ অফ প্লেচমেণ্ট কৈ আছোঁ। চ' ইন টাৰ্মছ অফ প্লেচমেণ্ট মানে মই কেম্পাছ প্লেচমেণ্টৰ কথা নাই কোৱা। প্লেচমেণ্ট মানে মই কৈছোঁ যে আমাৰ এ পি এছ চিয়ে কণ্ডাক্ট কৰা যিবোৰ এক্সামছ হয়, বা বেলেগ বৰ্ডে যিবোৰ এক্সামছ কণ্ডাক্ট কৰে, তাতে বেলেগ বৰ্ড মানে এছ এছ চি হৈ গ'ল। ঠিক আছে, তাতে কিন্তু আমাৰ মানে চিভিল ইঞ্জিনিয়াৰিঙৰ কিন্তু খুব স্ক'প আছে, বহুত বেছি স্ক'প আছে। ছেকেণ্ড ৰাখিছোঁ মেকানিকেল ইলেক্ট্ৰিকেল। কিয় ৰাখিছোঁ? কাৰণ মেকানিকেল ইলেক্ট্ৰিকেলত খুব মানে ভাল, খুব ভাল ব্ৰাঞ্চ হয়। এণ্ড যিহেতুকে পি এছ ইউজখিনিয়ে মেকানিকেল ইলেক্ট্ৰিকেলক বহুতখিনি প্ৰেফাৰেঞ্চ দিয়ে। তো যদি আপুনি কেম্পাছ প্লেচমেণ্ট পাই যায়, এ ই চিটো অলম'ষ্ট আহে মানে। এ ই চিটো অ' এন জি চি আহি যায় তেনেকুৱাকৈ, এণ্ড জে ই চিত অইল আহি যায়। জে ই চিত অলম'ষ্ট এভৰি ইয়াৰে অইল আহে, এন আৰ এল আহে। এন আৰ এল এভৰি ইয়াৰ নাহে বাৰু, বাট ষ্টিল মানে আহে। চ' তেনেকৈ কিন্তু মানে মেকানিকেল ইলেক্ট্ৰিকেল খুব ভাল হয় যদি আপুনি কেম্পাছ প্লেচমেণ্ট বিচাৰে। যদি আপুনি বিচাৰে যে গভমেণ্ট জব, তেতিয়াও আছে চান্স ডেফিনেটলি, বিকজ ওলায়, কিন্তু কম ওলায় মানে, সেইটোৱে অলপমান ৰেচিঅ'টো কম হয়। বাট যদি আপোনাৰ কেপেবিলিটি আছে, তেনেহ'লে কিন্তু আপুনি পাই যাব। এণ্ড থাৰ্ড ৰাখিছোঁ কেমিকেল এণ্ড আদাৰ্ছ, বিকজ কেমিকেলৰ মানে অকণমান কম প্লেচমেণ্ট হয় প্লেচমেণ্ট ন' ডাউট অফক'ৰ্চ হয়।
প্লেচমেণ্টটো হৈয়ে যায়, কিন্তু গভৰ্ণমেণ্ট জবত অকণমান কম মানে পষ্ট খালী থাকে আৰু কেমিকেলত। ঠিক আছে, আই হোপ আই এম ক্লিয়াৰ। আই ন' যে ইন দিছ শ্বৰ্ট ভিডিঅ' আই কাণ্ট এক্সপ্লেইন অল দ্য কনচেপ্ট লাইক অল দ্য টপিক্স, বাট আই এম চিয়'ৰ অলৰেডি মই ক'লোঁ যে আমাৰ 530+ ভিডিঅ'ছ আপলোড দিয়া আছে, আপুনি বাকীবোৰ ভিডিঅ'ছ চাব, আপোনাৰ এটা আইডিয়া হৈ যাব। হুইচ কলেজ ইজ বেষ্ট, এ চি আৰু জে ই চি? বহুত এটা কণ্ট্ৰভাৰ্চি থাকে যে মানে কোনখন কলেজ চবতছে বেষ্ট হয়, এ ই চি নে জে ই চি, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। যিহেতুকে মই জে ই চিৰ পৰাই পঢ়িছোঁ, জে ই চি মোৰ খুব ভাল লাগে। এতিয়াও মই পাৰ্চনেলি জে ই চিকে মানে ভোট কৰিম, জে ই চিকে মই চুজ কৰিম। বাট যদি আপুনি চাই ইন টাৰ্মছ অফ প্লেচমেণ্ট ৱাইজ কিন্তু এ ই চি ভাল হয়। লাইক জে ই চিতকৈ এ ই চি অফক'ৰ্ছ মানে প্লেচমেণ্টৰ ক্ষেত্ৰত অকণমান ভাল হয়। এণ্ড তাৰ এটা অবভিয়াছ ফেক্টো আছে যে জে ই চিত মানে ব্ৰাঞ্চ 5টাই আছে, এ ই চিত ব্ৰাঞ্চ আমাৰ কেইবাটাও আছে, বেছিকৈ আছে মানে 8টামান চাগে ব্ৰাঞ্চ আছে মানে এ ই চিত। চ' সেইটো এটা ফেক্টৰ হয়। ছেকেণ্ড ফেক্টৰ, এ ই চি আমাৰ লোকেটেড আছে গুৱাহাটীত, জে ই চি আছে যোৰহাটত। চ' যিকোনো এটা কোম্পানীয়ে যদি আহিব বিচাৰিছে এ ই চিত ডাইৰেক্টলি মানে আজাৰত নামি পেলাই কিমানো দূৰ এ ই চি, কিন্তু জে ই চিত হ'লে মানে আকৌ অকণমান ডিফাৰেণ্ট এটা হৈ যায়। বাট সেইটো ইমান এটা একো ভেলিড ৰিজন নহয়। এণ্ড জে ই চিৰ প্লাছ পইণ্ট কিছুমান আছে, জে ই চিৰ প্লাছ পইণ্ট যেনেকৈ মই নিজে জে ই চিত পঢ়িছিলোঁ, তো জে ই চিৰ মানে এটা কালচাৰটো মোৰ খুব ভাল লাগে, মানে কালচাৰ মানে মিলা প্ৰীতিটো খুব ভাল লাগে। হোষ্টেলৰ মাজত মিলা প্ৰীতি হৈ গ'ল, আমাৰ ডিফাৰেণ্ট ডিফাৰেণ্ট ক্লাবছ প্ৰগ্ৰেমছ হৈ গ'ল বা ইভেণ্টছবোৰ হৈ গ'ল, খুব এটা ভাল হয়। এনে ফেকাল্টিছখিনি খুবেই ভাল হয়। এতিয়া মই এ চিত নাই পঢ়া, চ' মই আই ডোণ্ট ন' এবাউট এ চি ফেকাল্টিজ। আই এম চিয়'ৰ যে ভালেই হ'ব, চবেই ছাপৰ্টিভেই হ'ব। ঠিক আছে, খালি মই জে ই চি জানো যে জে ই চিত মানে খুব ছাপৰ্টিভ হয়, খুব ভাল হয়। এণ্ড ভাল লাগিছিলে মানে। চ' এইটো ইণ্ডিভিজুৱেল মই পি অ' ভি দি আছোঁ ইয়াত। মই এ ই চি অভিয়াছলি ভাল হয়, ঠিক আছে, মই এইটো কৈছোঁৱে অলৰেডি। বাট যিহেতুকে মোৰ এক্সপিৰিয়েঞ্চ নাই, চ' আই ডোণ্ট ন'। যাৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে ডেফিনেটলি ক'ব পাৰিব যে কি হয় কি নহয়। ঠিক আছে, ড্ৰবেকছ থাকে, এ ই চিৰো চাগে ড্ৰবেক থাকিব, জে ই চিৰো ড্ৰবেক থাকিব কিবা কিবি, সেইটোতো থাকিবই মানে। ঠিক আছে, কিন্তু মই প্লাছ পইণ্টবিলাকত বেছি ফ'কাছ কৰিব বিচাৰিছোঁ বৰ্তমান। এণ্ড এ চি জে চি দুটাই ভাল হয়, খুব ভাল হয়। এণ্ড এ চিৰ পৰাও ওলোৱা মানুহ, জে চিৰ পৰা ওলোৱা মানুহ আজি মানে খুব ভাল কৰি আছে। বহুতে ভাবে যে এ চি জে চিৰ পৰা পঢ়িলে মানে একো লাভ নাই, কিন্তু মই নিজে কওঁ জে ই চিৰ আমাৰে হোষ্টেল মানে হোষ্টেল 5, য'ত মই আছিলোঁ, মই বৰ্ডাৰ আছিলোঁ। তো জে ই চি হোষ্টেল 5ৰে এজন মানে বৰ্ডাৰ আছিলে, তেওঁ বৰ্তমান আই আই টি গুৱাহাটীৰ মানে প্ৰফেচাৰ হয় লিটাৰেলি। এণ্ড বহুতেতো মানে ফৰেনত আছে, কাম কৰি আছে নিজৰ, বা বহুতে মানে এতিয়া নিজৰ ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্টবোৰত মানে তেনেকুৱাকৈ এইচ অ' ডি হৈ আছে তেনেকুৱাকৈ। ঠিক আছে, বা মানে পি এইচ ইউবিলাকতো মানে ভাল এটা মানে পষ্টত আছে বৰ্তমান। ঠিক আছে, চ' সেইবোৰ বস্তু মানে আপুনি ডেফিনেটলি গম পায়ে চাগে অলৰেডি, বা গম নাপালে আপুনি যেতিয়া জে ই চি বা এ ই চি যাব গম পাই যাব যে মানে কিমান এটা ভাল ভাল অপৰচুনিটি আছে এ ই চি বা জে ই চিত, খুব ভাল আছে মানে। ঠিক আছে, হাউ টু ক্ৰেক চি ডাবল ই, একদম চিম্পল। এইটো বহুতৰ ডাউট আছিল যে কেনেকৈ ক্ৰেক কৰিব পাৰি, লাইক হাউ টু ক্ৰেক চি ডাবল ই ইন 30 days। ঠিক আছে, চাওক, মেক এ প্লেন, এটা টাইম টেবল বনাওক, এটা ৰুটিন বনাওক, যিটো ৰুটিন আপুনি ফ'ল' কৰিব পাৰে। এণ্ড সেই বস্তুটো ফ'ল' কৰাটো ইম্পৰ্টেণ্ট হয়। চাওক, মই ইয়াতে আপোনাক মটিভেট কৰিব অহা নাই, বিকজ ইফ ইউ নিড মটিভেশ্যন টু ক্ৰেক চি ডাবল ই, দেন ইউ কাণ্ট ক্ৰেক চি ডাবল ই, চিম্পল এজ ডেট। বিকজ মই এইটো বিলিভ নকৰোঁ যে মানে কোনোবা মানুহক মই এনেকুৱাকৈ মটিভেট কৰিম, জ'চ দিম, এনেকুৱাকৈ পূৰা মানে বাউন্স বেক টাইপ, এইবোৰ মানে ফেক বস্তু হয়। সেনেকুৱাকৈ যদি মই মটিভেট কৰিব লাগে আপোনাক চি ডাবল ই ক্ৰেক কৰাৰ কাৰণে, তেনেহ'লে আপুনি চি ডাবল ই ক্ৰেক কৰিব এনেও নোৱাৰিব। ঠিক আছে, প্ৰথম কথা। দ্বিতীয় কথা হয়, মেক এ প্লেন, টাইম টেবল আৰু ৰুটিন আপুনি বনাব লাগিব। যদি আপুনি নাই বনোৱা, আজি বনাওক টাইম টেবল, এটা ৰুটিন বনাওক ধুনীয়াকৈ। দিছ ইজ মেণ্টৰশ্বিপ, অ'কে, দিছ ইজ মেণ্টৰশ্বিপ। কভাৰ ইয়ৰ চিলেবাছ, যিখিনি চিলেবাছ আছে কভাৰ আপ কৰক। যদি কভাৰ আপ নাই কৰা, কভাৰ আপ কৰক, এতিয়া সোনকাল কৰক কভাৰ আপ। ঠিক আছে, থাৰ্ড এণ্ড মষ্ট ইম্পৰ্টেণ্ট থিং কি, মেক শ্বৰ্ট নোটছ ফৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ। যদি আপুনি শ্বৰ্ট নোটছ নাই বনোৱা, শ্বৰ্ট নোটছ বনাওক। ফৰ এভৰি চেপ্টাৰ ইউ শ্বুড হেভ ওৱান এফ' চাইজ পেপাৰ। ঠিক আছে, ফৰ এক্সাম্পল, আপোনাৰ এটা চেপ্টাৰ আছে, তাতে আপোনাৰ এটা এফ' চাইজ পেপাৰ থাকিব, তাতে আপুনি গোটেইখিনি ফৰ্মুলাছ লিখিব, গোটেইখিনি কনচেপ্ট লিখিব, শ্বৰ্ট নোটছ বনাব। ঠিক আছে, বিকজ গোটেইখিনি কপিৰ আপুনি নোটছখিনি পঢ়িব আপোনাৰ ইমান সময় নাথাকিব এক্সামৰ 2 দিন 3 দিন আগত। আপুনি শ্বৰ্ট নোটছ বনালে আপোনাৰ বস্তুখিনি আকৌ এবাৰ ৰিভিজন হৈ যাব, ৰিকল হৈ যাব, আপোনাৰ মনত পৰি যাব। ত' শ্বৰ্ট নোটছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চাওক, এক্সাম ক্ৰেক কৰা কিছুমান স্পেচিফিক মানে মানে থাকে, যিবোৰ বস্তু মই কৈ আছোঁ সেইবোৰ বস্তু বহুতখিনি ইম্পৰ্টেণ্ট হয়। এইখিনি বস্তু কৰি পেলাই আজি আমাৰ ষ্টুডেণ্টছখিনিয়ে ধৰক মানে চি ডাবল ই ক্ৰেক কৰিছে লাষ্ট ইয়েৰো, তাৰে লাষ্ট ইয়েৰো, তাৰে লাষ্ট ইয়েৰো, তাৰে লাষ্ট ইয়েৰো, তাৰে লাষ্ট ইয়েৰো। ঠিক আছে, ইনফেক্ট মানে পাছ আউটো হৈ গৈছে, অলৰেডি প্লেচড আছে বৰ্তমান ডিফাৰেণ্ট ডিফাৰেণ্ট কোম্পানীজত। আমাৰ যিটো ফাৰ্ষ্ট বেটচ আছিলে, তেওঁলোকে অলৰেডি লাষ্ট ইয়েৰ প্লেচড হৈ কিনে অলৰেডি কাম কৰি আছে, ছাৰ্ভিচ কৰি আছে। ঠিক, বা নিজৰ প্ৰিপেৰেশ্যন কৰি আছে কিবা এক্সামৰ, সেইটো বেলেগ কথা। চ' এট দি এণ্ড যিখিনি ট্ৰেডছ সিহঁতে ফ'ল' কৰিছিলে, যদি আপোনালোকে সেইখিনি ফ'ল' কৰে, দেন অভিয়াছলি ইউ কেন অলছ' ক্ৰেক দিছ এক্সাম। এণ্ড ক্ৰেক কৰাৰ কাৰণে চিম্পল টেকনিক হয়, কি হয়, যিখিনি মই কৈ আছোঁ বৰ্তমান। বিকজ মই নিজে পঢ়িছিলোঁ 2017 পৰা 2021লৈকে, তাৰপিছৰ পৰা মই ইয়াত ক'ব গ'লে মেণ্টৰশ্বিপ প্ৰভাইড কৰি আছোঁ। চ' আই হেভ এৰাউণ্ড 8 to 9 years অফ এক্সপিৰিয়েঞ্চ, যিখিনি বস্তু আপোনালোকক মই কৈ আছোঁ মানে। ঠিক আছে, চ' টাইম টেবল বহুত জৰুৰী হয়, কভাৰ চিলেবাছ কভাৰ কৰা বহুত জৰুৰী হয়। চিলেবাছ কভাৰ আপ নকৰিলে শ্বৰ্ট নোটছ বনাবই নোৱাৰিব।
ঠিক আছে, তো চিলেবাছ কভাৰ কৰক, দেন শ্বৰ্ট নোটছ বনাব লাগিব, ৰিভাইজ কৰিব লাগিব, দেন আপুনি এটেম্প পি ৱাই কিউজ। প্ৰথমতে মই পি ৱাই কিউজ লিখিছোঁ, বিকজ পি ৱাই কিউজৰ ক'ব গ'লে মানে বেছি ইম্পৰ্টেণ্ট হয়। দেন এণ্ড মক টেষ্ট লগাব লাগিব। পি ৱাই কিউজ কৰিব লাগিব 2017ৰ পৰা 2024লৈকে, এটাও পি ৱাই কিউ বাদ নিদিব। 2017, 18, 19, 20, 21, 22, 23, 24 লগাওক। পি ৱাই কিউজৰ চলিউশ্যনছখিনি আপুনি ইউটিউবত পাই যাব, হয়তো বেলেগ ইউটিউবাৰে ক'ব গ'লে আপোনাৰ চলিউশ্যনছখিনি দিব, বা হয়তো আমাৰ চেনেলত কিবা কিবি হয়তো দিয়া আছে, নহ'লে আপুনি গুগলত পাই যাব, নহ'লে আপুনি আমাক সুধিব পাৰে। ডাজেণ্ট মেটাৰ, য'ৰ পৰা নলেজ লৈছে বাট নলেজ লওক, ভালকৈ লওক। মক টেষ্ট দিব পাৰে, ঠিক আছে, আপুনি মক টেষ্ট বেলেগৰ লওক, আমাৰ লওক, ডাজেণ্ট মেটাৰ, অফলাইন লওক, অনলাইন লওক, ডাজেণ্ট মেটাৰ। মেটাৰ কি কৰে যে আপোনাৰ যাতে প্ৰেক্টিচ হৈ আছে, ঠিক আছে। দেন ৰিভাইজ দ্য শ্বৰ্ট নোটছ, ঠিক আছে, শ্বৰ্ট নোটছখিনি ৰিভাইজ কৰক, যিমান পাৰে ৰিভাইজ কৰক, এণ্ড পি ৱাই কিউজ এণ্ড মক্সখিনি ৰিভাইজ কৰি থাকক, ডেটছ ইট, ৰিপিট কাম, ঠিক আছে। সেই কামটোকে আপুনি ৰিপিট কৰি থাককচোন। ছেম চেপ্টাৰটোকে আপুনি 10 বাৰ ৰিভাইজ কৰক, আই এম 100% চিয়'ৰ যিখিনি ষ্টুডেণ্টে এক্সাম ক্ৰেক কৰিব, সিহঁতে অলৰেডি 2-3 টাইমছ ৰিভাইজ দি দিছে, সিহঁতৰ অলৰেডি শ্বৰ্ট নোটছ বনোৱা হৈ গৈছে। বাট আপোনাৰ লগতো টাইম আছে এতিয়া, ইউ হেভ টাইম, মাৰ্চৰ মাহ আছে, মাৰ্চৰ মাহটোত আপুনি শ্বৰ্ট নোটছ বনাই কিনে কমপ্লিট কৰক, পি ৱাই কিউজ কৰি কিনে কমপ্লিট কৰক, চিলেবাছ কভাৰ কৰি কিনে কমপ্লিট কৰক। ছাৰ ইমানখিনি পচিবল কেনেকৈ হ'ব ইমান কম দিনত? ইটছ এ কম্পিটিশ্যন, আপোনাৰ কাৰণে কোনো ইয়াত ৰখি নাথাকে, ঠিক আছে। অবভিয়াছলি 4 মে'ত ক'ব গ'লে নীটৰ এক্সাম আছে, সেইটোও দিব লাগিব, ঠিক আছে, যদি কোনো মেডিকেল ষ্টুডেণ্টে চাই আছে। যদি CEE আছে 27 এপ্ৰিলত, সেইটোও দিব লাগিব, ঠিক আছে। এপ্ৰিলত ক'ব গ'লে JEE মেইনছ আছে, সেইটোও দিব লাগিব। ইটছ এ কম্পিটিশ্যন, ইয়াত একো এক্সকিউজ নাই যে মোৰ টাইম কম পালোঁ, কিবা কম পালোঁ। টাইম কম পাইছে যদি সেইটো আপোনাৰ মানে এতিয়া আপোনাৰো ভুল নহয়, বাট এট দি এণ্ড ইউ কাণ্ট ফ'কাছ ইন হোৱাট ইজ গন, ইউ হেভ টু ফ'কাছ হোৱাট ইউ হেভ, মানে আপোনাৰ কিমান আছে ৰিচ'ৰ্চেছ। সেই ৰিচ'ৰ্চেছ কমি একোৱে নাই। আজি মই মোৰ টেলিগ্ৰাম চেনেলত ক'ব গ'লে গোটেইখিনি ক'ব গ'লে পি ৱাই কিউজ এণ্ড মক্স, ফ্ৰী মক্স আনকি আপলোড কৰি থৈ দিছোঁ, নোটছ আপলোড কৰি থৈ দিছোঁ। আমি আমাৰ মেগা মেৰাথন ছিৰিজত ক'ব গ'লে ভিডিঅ'ছখিনি আপলোড কৰাই আছোঁ, ফিজিক্সৰ আমি ভিডিঅ'ছখিনি কমপ্লিট কৰাইছোঁ, আৰু ফিজিক্সৰ ভিডিঅ'জ আহিব, আমি কেমেষ্ট্ৰি ভিডিঅ'ছখিনিও ষ্টাৰ্ট কৰিম এতিয়া, দেন আমাৰ মেথছ আহিব। আমি মেগা মেৰাথন ছিৰিজ অকল পঢ়ুৱাই নাই, আমি তাতে PDF খিনিও দি আছোঁ ষ্টুডেণ্টছক, আমাৰ টেলিগ্ৰাম গ্ৰুপত এণ্ড আমাৰ হোৱাটছএপ গ্ৰুপত, যিটো ফৰ ফ্ৰী এভেইলেবল আছে ষ্টুডেণ্টছৰ কাৰণে। আৰু লাগে ৰিচ'ৰ্চেছ, আমি আমাৰ মক টেষ্ট প্ৰভাইড কৰি আছোঁ, মক টেষ্ট, ঠিক আছে, আমি মক টেষ্ট আমাৰ প্ৰভাইড কৰি আছোঁ। দিছ ইজ দ্য মক টেষ্ট, যাক আমি ACTS বেটছ বুলি কওঁ, মানে অল আছাম CEE টেষ্ট ছিৰিজ বেটছ আমি প্ৰভাইড কৰি আছোঁ 1299 ফিজ 21 মাৰ্চলৈকে এভেইলেবল থাকিব। দেন আমাৰ ফিজটো বাঢ়ি যাব, 30টা টেষ্ট পাব, অলৰেডি আমাৰ টেষ্ট হৈ আছে, 50% টেষ্ট আমাৰ হৈ গ'ল, আৰু 50% বাকী আছে, বাট ডোণ্ট ৱৰি, আপুনি 50%ৰো ক'ব গ'লে কভাৰেজ এটা পাই যাব। চ' হোৱাট ইজ ইম্পৰ্টেণ্ট, আপুনি আমাৰ মক টেষ্ট জইন কৰিব পাৰে, ক'ব গ'লে হোৱাটছএপ কৰিব পাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, ফিজ হয় 1299, জইন কৰিব পাৰে আমাৰ বেটছটো, ঠিক আছে। এইটো বস্তু মই ষ্টাৰ্টিঙত নাই কোৱা, এণ্ডিঙত কৈছোঁ। কেলৈ এণ্ডিঙত কৈছোঁ, আই ন' এণ্ডিঙলৈকে বহুত কম মানুহে ভিডিঅ'টো চাব, যিখিনি মানুহে ভিডিঅ' চাব তাহাঁতে চিৰিয়াছ এক্সপিৰিয়েণ্ট হয়, এণ্ড আই ডোণ্ট ৱান্ট টু জাষ্ট মাৰ্কেট মাই প্ৰডাক্টছ, আই ৱান্ট চিলেকশ্যন ফ্ৰম ইউ গাইজ, ডেট ইজ ইট। এতিয়া কোনোবাই এইটো বেটছটো লয় বা নলয়, ডাজেণ্ট মেটাৰ। কিয় ডাজেণ্ট মেটাৰ? বিকজ মই এই মাষ্টাৰ ক্লাছ 8টো বনাই আছোঁ আজি বহুত দিনৰ পিছত, চ' মোৰ ইমান মেটাৰ নকৰে এইটো কোনে লৈ আছে, কোনে লৈ থকা নাই, আই ডোণ্ট হেভ দ্য ইছ্যু অফ দিছ, ঠিক আছে। বাট মেইন থিং কি হয়, মেইন থিং হয় যে আপোনাৰ চিলেকশ্যন, আপোনাৰ চিলেকশ্যন ইম্পৰ্টেণ্ট হয়, আপোনাৰ চিলেকশ্যন খুব ইম্পৰ্টেণ্ট হয়। সেইকাৰণে ভালকৈ পঢ়ক, একমাহ আছে, এই একমাহ পি ৱাই কিউজ কৰক, এই একমাহ মক টেষ্ট লগাওক, 10টা পাৰে, 15টা পাৰে, 20টা পাৰে, 30টা পাৰে, যিমান পাৰে কৰক। আমিতো ক'ব গ'লে 30টা মক টেষ্ট দি আছোঁ, প্লাছ আমি প্ৰিভিয়াছ ইয়াৰ্ছৰ মক টেষ্টখিনিও এক্সেছ দি থৈ দিছোঁ, মানে আমাৰ 60+ মক টেষ্ট আছে, ইমানটো সময় নাই যিমান আপুনি প্ৰেক্টিছ কৰিব। আমাৰ যিমান মক টেষ্ট আছে আপোনাৰতো ইমান সময় নাই মানে ইমান প্ৰেক্টিছ কৰিব, বাট এটলিষ্ট আপুনি যি পাৰে প্ৰেক্টিছ কৰক, পি ৱাই কিউজখিনি কৰক, তাৰ পৰা কমন পোৱাটো খাটাং, খাটাং মানে খাটাং, 100% কমন পৰিব মানে পৰিব, মই এনে নাই কোৱা, আই ন' ইট, ঠিক আছে। যেতিয়া আপোনালোকে পেপাৰ দি আহিব, আপুনি চাব যে আমাৰ পৰা কমন পৰিছে নে নাই, দেন ইউ উইল চে। অ'কে, এনিৱে, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ', অল দ্য বেষ্ট। কিবা প্ৰব্লেম থাকিলে টেলিগ্ৰামত মেছেজ দিব পাৰে, হোৱাটছএপত দিব পাৰে, নাম্বাৰ দিয়া আছে, কল নকৰিব, মেছেজ দিব, ঠিক আছে। বিকজ অবভিয়াছলি আই অলৰেডি ট'ল্ড ইউ, ঠিক আছে, আই কাণ্ট টেক ছ' মেনি কলছ, মানে ইমান পচিবল নহয়, ঠিক আছে, বাট আই কেন ডেফিনেটলি টেক্সট এণ্ড ৰিপ্লাই ইউ গাইজ। আপুনি ৰিপ্লাই কৰক, টেলিগ্ৰাম গ্ৰুপ জইন কৰক ফৰ ফ্ৰী, হোৱাটছএপ গ্ৰুপ জইন কৰক ফৰ ফ্ৰী, ডান।